নমস্কাৰ ৰাইজ, সুপ্ৰভাত। মোৰ চেনেলটোলৈ আপোনালোকক আকৌ স্বাগত জনাইছোঁ। মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্টো কৰিব আৰু প্লিজ মোক গ্ৰ' কৰিবলৈ বহুত কষ্ট কৰিছোঁ চেনেলটোৰ কাৰণে, গ্ৰ' কৰিবলৈ সঁহাৰি দিব। আজি ভাবিছোঁ দিনটোৰ ৰাতিপুৱা সময়ছোৱাৰ এটা ব্লগ এটা বনাওঁ বুলি, দীঘলীয়া ব্লগ। আশা কৰোঁ আপোনালোকে চাব ভাল পাব। দিনটোনো কি কৰোঁ, ৰাতিপুৱা প্ৰায় খোৱা বোৱাখিনি মই কৰি অলৰেডি আজৰি হ'লোৱেই। ছোৱালীজনীক আৰু মানুহজনকে কামলৈ পঠিয়াই, স্কুললৈ পঠিয়াই মেলি আজৰি হৈ এতিয়া ঘৰ চফা কৰিছোঁ। দেখিছে ন, পাছে পাছে মোক কি ঘূৰি ফুৰিছে, এইজনে মোৰ কাম বঢ়াই থাকে আৰু। আচলতে এতিয়া মোৰ চলি আছে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ, মোৰ প্ৰেগনেঞ্চিৰ এতিয়া ছেকেণ্ড মান্থ চলি আছে। ছেকেণ্ড মান্থ চলি থকাৰ কাৰণে বহুত কাম মই কৰিব অকণমান কষ্ট পাওঁ, নকৰোঁ, মন নাযায়। আপোনালোকৰ কেনেকুৱা হয় বাৰু জনাবচোন, প্ৰেগনেঞ্চিৰ সময়ত কেনেকুৱা হৈছিলে। মোৰ বাৰু ইমানো বিশেষ একো নহয়, কিন্তু বাছ কাম বন বেছি কৰিবলৈ মন নাযায়। অন্য দিনে আগতে ঘৰটো সদায় হাতে এনেকৈ কাপোৰ লৈ মুচিছিলোঁ, আৰু টাইলছৰ ঘৰবোৰ সেনেকৈ মুচিলেহে ভাল লাগে। কিন্তু এতিয়া যিহেতু কৰিব নোৱাৰা হৈ আহিছোঁ কাৰণে লাঠিডাল লৈ চাফা চিকুণ কৰোঁ। আপোনালোকৰ চুলি সৰিছে নাই এবাৰ ক'বচোন। মোৰ যে ইমান চুলি সৰিছে, ঘৰ মোচা মাত্ৰকে অকল চুলি পেলাওঁতে যায় মোৰ। চুলি সাৰোঁতে মোচোঁতে প্ৰত্যেকটো সময়তে অকল চুলিয়েই। ইমান যে চুলি হৈছে মোৰ, চুলি সৰি সৰি কিবা হৈ গৈছেগৈ। আকৌ এতিয়া যিহেতু মই বিচনাখন পাৰাই নাছিলোঁ, কেলৈ যেতিয়ালৈকে মই গা চা ধুই নাহোঁ, মই তেতিয়ালৈকে বিচনাখন নেপাৰোঁৱেই। গা ধুই আহিহে বিচনাখন পাৰোঁ। সদায় ৰুটিন আৰু। এতিয়া সেই টেবলেট আছিলে, টেবলেট খাইছোঁ। খাই বৈ আজৰি হৈ এতিয়া মই বেলেগ একো নলগাওঁ, আকৌ মুখত বৰলিনহে লগাওঁ। বাৰু, মোৰ চেনেলটোলৈ আকৌ আহিব আশা কৰিছোঁ, আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।